5 বিঘা মাটি ফ্ৰীত লগাই দিব লাগিব একদম ফ্ৰীত লগাই দিম সিধা সিধি কথা 5 বিঘা মাটি কিন্তু 5 বিঘা আপুনি কিন্তু পইচা ল'ব নোৱাৰিব মালিকক আহি ফ্ৰীত লগাই দিব লাগিব একদম ফ্ৰীত লগাই দিম সিধা সিধি কথা কিন্তু কেমেৰা আগত এইখানে আপোনাক খুদি কেমেৰাটো অলপ জুম কৰি দেখাই দিয়া একদম হিলাব নোৱাৰে মানে আৰু ইয়াত বান্ধ দিয়া পিছত মানে গপচটো আৰু বেছি হৈ যাব আৰু বেছি হ'ব গপচ ওপৰত কিমান আছে তেনে 5 ফুট আছে টোটেল 7 ফুটৰ পোষ্ট 1 বিঘা মাটি ফেন্সিং আপোনালোকে এক দিনত সম্পূৰ্ণ ক্লিয়াৰ কৰি দিছে ইয়াত যেটো 2 বিঘা মাটি ফেন্সিং 2 দিনত সম্পূৰ্ণ একদম ফিনিশিং দি দিছে তেওঁ 1000 টকা খৰচা 1000 টকা হ'ব অকমান বেছি হ'ব 1100 টকা ধৰিছো বা 1200 টকা ধৰিছো 1200 টকা এনেকুৱা হ'ব চাওক যত আপোনালোকৰ জেওৰাখন দিওতে 700 টকা খৰচা হয় এই ফেন্সিং দিলে আপোনালোকৰ 1000 টকা খৰচা হ'ব ফ্ৰীত লগাই দিম দুদু এটো মাহৰ লগাই 30 বছৰৰ গ্যাৰান্টি থাকে এটো মই ভাবিছা নেকি যে আপোনাৰ ঘৰটো নিজৰ ঘৰখনৰ বাউণ্ডাৰী ৱাল দিবলৈ কাৰণ চাওক আগতে আপোনালোকে দেখিব পাইছিল যে এনেকুৱা নেট দিছিল যিবিলাক আপোনালোকে নেট পায় আপোনালোক সেউজীয়া ৰঙৰ এই নেট বিলাক দিয়া আছিল কিন্তু এই নেট বিলাক আপোনালোকৰ বৰষুণৰ বতৰ যিহেতু বা আপোনালোকৰ এতিয়া বৰষুণৰ সিজন চলি আছে বেয়া হৈ যায় আপোনালোকৰ 5 দিন 4 দিন বা এমাহ দুমাহ মানে একদম সম্পূৰ্ণ বেয়া হৈ যায় কিন্তু মই যদি আপোনালোকক কওঁ বাঁহৰ জেওৰা খৰচত বা আপোনালোকৰ একদম যি আপোনালোকে বাঁহে জেওৰা দিয়ে তাতি চেকুৰা দিয়ে এনেকুৱা জেওৰা খৰচত আপোনালোকে এনেকুৱা ধৰণৰ গপচ কোৱালিটি আপুনি ফেন্সিং লগাব পাৰিব মোৰ পিছফালে দেখিছে এইফালে একদম পুৰা তেওঁলোকে একদম ফেন্সিং লগাই আছে আৰু এইফালেও দেখিছে পুৰা ফেন্সিং লগাই আছে আপোনালোকৰ চক এতিয়া জেওৰা দিলে আপোনালোকৰ বহুত টকা যায় আৰু জেওৰাখন বেছি দিনো নেযোৱা হৈ গৈছে আজিকালি বাঁহৰ দাম বহুত কিন্তু আপোনালোকে যে ফেন্সিং লৈ সেম জেওৰা খৰচত আপোনালোকে এনেকুৱা ধৰণৰ গপচ কোৱালিটি ফেন্সিং লগাব পাৰিবনে কেলে নোৱাৰিম আমি দেউৰক এটা বাঁহ কিনিলে 150 টকা লাগে আজিকালি হাজিৰা কামলা পাবলৈ নাই এটো যদি ইয়াত আছে আপোনাৰ 1200 ফুট 1200 ফুট আমি আহিছো 2 দিন এটো কাম ক্লিয়াৰ 2 বিঘা মাটি মানে 2 বিঘা মাটি কাম আপোনালোকে দুদিনত ক্লিয়াৰ কৰি দিছে 2 দিনত ক্লিয়াৰ কৰি দিম মানে চাওক তাৰমানে 1 বিঘা মাটি কাম আপোনালোকে এদিনত ক্লিয়াৰ কৰি দিব আৰু গপচটো কেনেকুৱা কি আপোনালোকে কওকচোন যেটো জেওৰা খৰচত মই যে বুলি কৈছে আপোনালোকে জেওৰাখনটো এনেকে দিলে ভাঙি যাব এইখন ভাঙি যাব নেকি হেতু কক এইখন নাভাঙে এইখন ধৰক ইয়াত মৰা খেতি আছে মৰা খেতি সাইড দি আমি ফেন্সিং মাৰি আছো এটো মজবুতৰ কাৰণে মাৰি আছে মালিকে আমাৰ ডাইৰেক্ট কোম্পানীত গৈছে কোম্পানীত গৈ বস্তুটো চাই আহিছে কেনেকুৱা কোনটো পিছত হেতু কাৰণে আমি লগাইছো আকৌ তিনটাকে তার দি দিছো এটু পোস্ট আছে 7 ফুট 2 ফুট মাটি তলত দিছো 6 ইঞ্চি ঢালাই দি দিম এতিয়া ঢালাই দিয়া নাই মানে বৰকুন পৰি আছে তো ঢালাইটো মানে ফেন্সিং টো টানা পিছত দিম এতিয়া আপোনাক এটা কথা কওঁ দেই এইখন যিখন ফেন্সিং দিছে আপুনি গপচ কৈছে গ্যাৰান্টি দিছে বাই চান্স যদি 4 মাহ 3 মাহত বেয়া হৈ যায় আপুনি কিন্তু পইচা ল'ব নোৱাৰিব আকৌ এই মালিকৰ ঘৰত আহি ফ্ৰীত লগাই দিব লাগিব ফ্ৰীত লগাই দিম এইফালে চাই কক আপুনি মূল চাই ফ্ৰীত লগাই দিম দুদু এটু মাহৰ লগাই 30 বছৰৰ গ্যাৰান্টি থাকে এটু 30 বছৰৰ ভিতৰত কিবা মাও লাগিছে কিবা প্ৰবলেম হৈ গৈছে তেতিয়া আমি ৰিটাৰ্ন কৰি দিম আৰু গছ পৰি ভাঙি গৈছে তেতিয়া বেলেগ কোনো মানে ভাঙি দিছে হেতু আমি নলগাও হয় কিন্তু যদি নিজে পচি যায় কিবা মামৰ ধৰে কিবা প্ৰবলেম হয় বা খুটা বাগৰি গল আপুনি কিন্তু পইচা ল'ব নোৱাৰিব মালিকক আহি ফ্ৰীত লগাই দিব লাগিব একদম ফ্ৰীত লগাই দিম সিধা সিধি কথা কিন্তু কেমেৰা আগত এইখানে আপোনাক খুদি কথা কৈছে আৰু যদি কোনোবা এগ্ৰিমেন্ট কৰিব বিচাৰে এগ্ৰিমেন্ট কৰি ল'ব পাৰিব এগ্ৰিমেন্ট কৰি লম একদম আমি তো এগ্ৰিমেন্ট কৰি কাম কৰো এগ্ৰিমেন্ট কৰি কাম কৰে আচ্ছা এইফালে দেখিব পাৰিছে এইবিলাক চাওক না আপোনালোকে অলপ জুম কৰি ধুনীয়াকে দেখাই দিয়া একদম কিমান গপচ এইবিলাক চাওক না এইবিলাক মানে হিলাব নোৱাৰে একদম তাৰ বিলাক বহুত গপচ আৰু ইয়াত তো ঢালাই চালাই দিয়াৰো কাম থাকিব গুটেখিনি হয় আৰু এইবিলাক পুছ বিলাকত এইবিলাক যে যিবিলাক তাঁৰ আছে এইবিলাক ইয়াত বান্ধি দিয়া হৈছে নেকি বান্ধি দিয়া মানে এটা পোষ্টত 3টাকে বান্ধ হ'ব আকৌ এটা গেপত 9টাকে বান্ধ হ'ব 9টাকে বান্ধ হ'ব 9টাকে বান্ধ হ'ব এতিয়া চাক মই এটা কথা কওঁ এই গেপটো দেখিছো 5 ফুট 6 ফুট গেপ এটা আছে 7 ফুট আছে 7 ফুট গেপ 7 ফুট গেপত মই এটা কথা কওঁ জেওৰাখন দিলে এই 7 ফুট যদি জেওৰা এখন দিয়ে আপোনালোকৰ কিমান খৰচ হ'ব মই কথাটো কৈছো 700 বা 1000 টকা খৰচা হ'ল এই ফেন্সিং দিলেও সেই 1000 টকা খৰচা হ'ব 1000 টকা হ'ব অকমান বেছি হ'ব 1100 টকা ধৰিছো বা 1200 টকা ধৰিছো 1200 টকা এনেকুৱা হ'ব চাওক যত আপোনালোকৰ জেওৰাখন দিওতে 700 টকা খৰচা হয় এই ফেন্সিং দিলে আপোনালোকৰ 1000 টকা খৰচা হ'ব আৰু যত 1000 টকা আপোনালোকৰ জেওৰাখন যদি দিওতে যায় এই ফেন্সিং মাত্ৰ আপুনি 1500 টকাত আপোনালোকে লগাব পাৰিব আৰু 1 বিঘা মাটি ফেন্সিং আপোনালোকে এক দিনত সম্পূৰ্ণ ক্লিয়াৰ কৰি দিছে ইয়াত যেটো 2 বিঘা মাটি ফেন্সিং 2 দিনত সম্পূৰ্ণ একদম ফিনিশিং দি দিছে তেওঁলোকে আৰু গপচটো যদি আপোনাক কবই নালাগে এইফালে তেওঁলোকে একদম ক্লিয়াৰ কৰি আহি আছে আৰু এই পোজ বিলাক যে কিমান দলকে পুট দিছে এইবিলাক 2 ফুট তাৰ পিছত ওপৰত কিমান আছে তেনে 5 ফুট আছে টোটেল 7 ফুটৰ পোজ 7 ফুট আছে কিন্তু আমি 5 ফুট ধৰো 5 ফুট ধৰিছে 2 ফুট নধৰো 2 ফুট মানে যেটো তলত পুটা গৈছে চক না কেনেকুৱা গপচ কোৱালিটি তেওঁলোকে বনাইছে আৰু এইবিলাক হিলাব নোৱাৰে ন একদম হেই কৰিব নোৱাৰে এটো বান্ধা নাই এতিয়া বান্ধিম মানে বান্ধাই নাই এইফালে বান্ধা নাই এইখিনিত বান্ধা আছে অলপ না এইফালে অলপ জুম কৰি দেখাই দিব এইফালে চাওক একদম বহুত গপচ এইবিলাক আপোনালোকে দেখিব পাৰিছে এইবিলাক চাওক না কিমান গপচ আপোনালোকে কেমেৰাটো অলপ জুম কৰি দেখাই দিয়া একদম হিলাব নোৱাৰে মানে আৰু ইয়াত বান্ধ দিয়া পিছত মানে গপচটো আৰু বেছি হৈ যাব আৰু বেছি হ'ব গপচ চাওক কেনেকুৱা কোৱালিটি মানে তেওঁলোকে বস্তু এতিয়া আপোনাক যদি মই এটা কথা অসমৰ বিভিন্ন প্ৰান্তত আপুনি গৈ বনাই দিব পাৰিবনে আপাৰ আসাম লোৱাৰ আসাম বুলি কথা একদম অল আসামত যাম যতে হোক অল আসামত যাম যতে কৰাই কালি আমাক ফোন কন্টাক্ট স্ক্ৰিনত নম্বৰ থাকিব নম্বৰত আমাক কন্টাক্ট কৰিলে
একদম যতে হয় আমি তাত গৈ লগাই এতিয়া দিম আৰু এটা কথা সুধো কোনোবাই যে এগ্ৰিমেন্ট কৰিব বিচাৰে ডাইৰেক্ট আপুনি এগ্ৰিমেন্ট কৰি একদম হে লিখা পঢ়া কৰি বনাই দিব 10 বছৰ গ্যাৰান্টি 20 বছৰ গ্যাৰান্টি 30 বছৰ গ্যাৰান্টি 30 বছৰ গ্যাৰান্টি কৰি দিম এই ফেন্সিং আপোনালোকে 30 বছৰ গ্যাৰান্টি দিছে যদি 30 বছৰ ভিতৰত যদি কিবা ভাঙি যায় পচি যায় কিবা হৈ যায় ফ্ৰীত লগাই দিব আপোনাক এবিঘা দুবিঘা মাটি না কেবিঘা যদি 10 বিঘা মাটি কাম কৰিছে 50 বিঘা আমি সেইদিনাখন কাম কৰি থৈছো 300 50 বিঘা মাটি 50 বিঘা মাটি এতিয়া মই এটা কথা কওঁ মোৰ ঘৰতে আপুনি লগালে যেনিবা 5 বিঘা মাটি কাম এটা এমাহত বস্তু বৰবাদ তেতিয়া আপুনি সেই 5 বিঘা মাটি ফ্ৰীত লগাই দিব লাগিব একদম ফ্ৰীত লগাই দিম সিধা সিধি কথা 5 বিঘা মাটি কিন্তু 5 বিঘা যতে হোক মানে 20 বিঘা তো কাম যেখিনি লগাইছো যদি আমাৰ মাহৰ দৰি যায় কিবা হেৰি প্ৰবলেম হৈছে আমি লগাই দিম আৰু যদি গছ পৰি ভাঙি গৈছে তেতিয়া বেলেগ কোনোবা গাড়ী খুন্দা মাৰি পেলাইছে সেইটো বেলেগ যদি আপোনালোকে যদি চক কিবা প্ৰবলেম বহুতে ভাবি থাকিব পাৰে যে একদম ইমান কমন লগাইছে বস্তুটো বেয়া হ'ব নেকি কিন্তু মই আপোনালোকক কওঁ তেওঁলোকে গ্যাৰান্টি দি কৈছে ডাইৰেক্ট সিধা সিধি কথা আপোনালোকক 5 বিঘা নালাগে 10 বিঘা মাটিলৈকে ফ্ৰীত লগাই দিব এনেকুৱা ধৰণৰ গপছ কোৱালিটি ফেন্সিং ইয়াত আপোনালোকে ওলমি থাকিলেও আপোনালোকৰ একো নহয় মানে চাওক এইবিলাক খুঁটা এতিয়া ফিটিঙে হোৱা নাই এতিয়াও আপোনালোকে কিমান গপছ দেখিছে এইবিলাকত ওলমি থাকক কিবা কৰি থাকক একো নহয় জেওৰা নহয় এয়া হ'ল ফেন্সিং আধুনিক বস্তু আহিছে আপুনি স্ক্ৰীনত ওলাই থকা নাম্বাৰ আপোনাৰ নাম্বাৰটো দি দিম স্ক্ৰীনত ওলাই থকা নাম্বাৰত এতিয়া তেওঁলোকৰ লগত যোগাযোগ কৰক যোগাযোগ কৰি একদম ধুনীয়াকে আপুনি এটা একদম ঘৰখন সুন্দৰ কৰি ফেন্সিং লগাই তোলক